যিচুৰ কাষলৈ ঘূৰাহে ভাই, যিচুৰ কাষলৈ ঘূৰাহে ভাই, নাপাবা পিছলৈ সৰগ ঠাই, নাপাবা পিছলৈ সৰগ ঠাই। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 16 অধ্যায় 22 পদত প্ৰভু যীশুৱে এইদৰে কয়, সেইদৰে তোমালোকৰ এতিয়া সুখ আছে, কিন্তু মই আকৌ তোমালোকক দেখিবলৈ পাম, তাতে তোমালোকৰ হৃদয় আনন্দিত হ'ব, আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিনিয়ে। সেইদিনা মোক একো কথা নুসুধিবা। প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচৰ মৃত্যুৰ কাৰণে শিষ্যবিলাকে শোক কৰিছিল, কিন্তু পুনৰুত্থিত প্ৰভুৰ দৰ্শন পাই শিষ্যবিলাকৰ যি আনন্দ হৈছিল, সেই আনন্দ তেওঁবিলাকৰ পৰা কোনেও কাঢ়ি ল'ব পৰা নাছিল। এনেকি যাতনা, কঠিন পৰিস্থিতি ও মৃত্যু তেওঁবিলাকৰ পৰা সেই আনন্দ কাঢ়ি ল'ব পৰা নাছিল। প্ৰভু যীশুখ্ৰীষ্ট আজি স্বৰ্গত আছে, আৰু যিবিলাকে তেওঁক বিশ্বাস কৰে তেওঁবিলাকক তেওঁৰ লগত লৈ যাবলৈ বেগাই আহি আছে। যিবিলাকে তেওঁক বিশ্বাস কৰে তেওঁবিলাকক কঠিন পৰিস্থিতিৰ মাজেৰে গমন কৰিব লগা হৈ আছে, কিয়নো তেওঁবিলাকে পাপৰ পৰা মুক্তি লাভ কৰিছে, কিন্তু এতিয়াও তেওঁবিলাকে পাপৰ উপস্থিতিত আছে। তেওঁবিলাক সকলোৱে জানে যে খ্ৰীষ্টই মৰি পুনৰুত্থিত হ'ল। তেওঁ এতিয়া দুনাই মৰিবলৈ নাই। তেওঁৰ ওপৰত মৃত্যু জয় হ'ব নোৱাৰে, কিয়নো খ্ৰীষ্ট যি মৰিলে এবাৰ তেওঁ পাপৰ নিমিত্তে মৰিলে, আৰু তেওঁ যি জীৱিত আছে সেয়া ঈশ্বৰৰ বাবে জীৱিত আছে। ঠিক সেইদৰে বিশ্বাসীসকলেও পাপৰ নিমিত্তে মৰিলে, কিন্তু ঈশ্বৰৰ বাবে তেওঁবিলাকে খ্ৰীষ্টত জীয়াই আছে। যিবিলাকে খ্ৰীষ্টক প্ৰভু ও মুক্তিদাতা ৰূপে স্বীকাৰ কৰে তেওঁবিলাকে প্ৰভু যীশুৰ দ্বিতীয় আগমনক অধীৰতাৰে বাট চাই আছে, কিয়নো তেওঁবিলাকে ইয়াক জানে যে তেওঁবিলাকৰ মন আনন্দেৰে পৰিপূৰ্ণ হ'ব, যিটো তেওঁবিলাকৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। প্ৰভু যীশুক বিশ্বাস কৰি আপুনিও এই অনন্তকলীয়া আনন্দৰ ভাগী হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। আমেন।